ছাত্ৰ ছাত্ৰীসকল আজি আমি নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই পাঠটোৰ থাৰ্ড পাৰ্টৰ প্ৰথম তিনিটা পেৰাগ্ৰাফ আলোচনা কৰিম। মই প্ৰথমে পেৰাগ্ৰাফকেইটা ৰিডিং কৰি দিছোঁ, তোমালোকে মনোযোগেৰে শুনি যাবা আৰু কিতাপত চাই যাবা। ইন লাইফ এভৰি মেন হেজ টুইন obligations to his family, to his parents, to his wife and children, and he has an obligation to his people, his community, his country. In a civil and human society, each man is able to fulfill those obligations according to his own inclinations and abilities. But in a country like South Africa, it was almost impossible for a man of my birth and color to fulfill both of those obligations. In South Africa, a man of color who attempted to live as a human being was punished and isolated. In South Africa, a man who tried to fulfill his duty to his people was inevitably ripped from his family and his home and was forced to live a life apart, a twilight existence of secrecy and rebellion. I did not in the beginning choose to place my people above my family, but in attempting to serve my people, I found that I was prevented from fulfilling my obligations as a son, a brother, a father, and a husband. I was not born with a hunger to be free. I was born free in every way that I could know. Free to run in the fields near my mother's hut, free to swim in the clear stream that ran through my village, free to roast mealies under the stars and ride the broad backs of the slow-moving bulls. As long as I obeyed my father and abided by the customs of my tribe, I was not troubled by the laws of man or God. It was only when I began to learn that my boyhood freedom was an illusion, when I discovered as a young man that my freedom had already been taken from me, that I began to hunger for it. At first, as a student, I wanted freedom only for myself, the transitory freedoms of being able to stay out at night, read what I pleased, and to go where I chose. Later, as a young man in Johannesburg, I yearned for the basic and honorable freedoms of achieving my potential, of earning my keep, of marrying and having a family, the freedom not to be obstructed in a lawful life. এই পেৰাগ্ৰাফকেইটাত পোৱা কিছুমান টান শব্দ মই বাছি উলিয়াইছোঁ আৰু সেইবিলাকৰ অৰ্থ দি দিছোঁ, তোমালোকে শুনি ওলোৱা, লিখি ওলাবা। টুইন মানে দ্বৈত বা দুটা, ডাবল। অব্লিগেশ্যনছ মানে কৰ্তব্য, ডিউটিজ। চিভিল মানে সভ্য, কৰ্টিয়াছ এণ্ড পলাইট। ইনক্লাইনেশ্যনছ মানে প্ৰৱণতা, নেচাৰেল টেণ্ডেঞ্চিজ অফ বিহেভিয়াৰ। আইচলেট মানে অকলশৰীয়া কৰি পেলোৱা, টু ছেপাৰেট। ৰিপড মানে আঁতৰাই নিয়া, টু টেক এপাৰ্ট। পিছত চোৱা টুইলাইট মানে অস্পষ্ট বা ছয়াময়া, যিটো আমাৰ এই বেলি ডুব যোৱাৰ পিছত যিটো পোহৰ থাকে সেইটো। ফেইণ্ট। এক্সিষ্টেঞ্চ মানে হ'ল অৱস্থিতি। চিক্ৰেচি মানে গোপনীয়তা। ৰিবেলিয়ন মানে বিদ্ৰোহ বা ৰিভল্ট। হাংগাৰ মানে ভোক, ষ্টাৰভেশ্যন। ষ্ট্ৰীম মানে জুৰি বা এই পানী বৈ যোৱা যিবিলাক সুঁতি সেইবিলাকক ষ্ট্ৰীম বুলি কয়। তাৰপাছত চোৱা ৰোষ্ট মানে পোৰা বা ভজা, যিটো আমি সিজোৱা বুলি কওঁ। টু কুক। অবে মানে মানি চলা, এবাইড বাই। কাষ্টমছ মানে ৰীতি নীতি বা আমাৰ যিবিলাক আচাৰ আচৰণ সেইবিলাক, ইউছেজ। ট্ৰাইব মানে জনগোষ্ঠী। ইলিউজন মানে ভ্ৰান্ত ধাৰণা, যিবিলাক আমাৰ ভুল ধাৰণা থাকে সেইবিলাক, ফল্ছ কনচেপশ্যন। ট্ৰেঞ্জিটৰী মানে অস্থায়ী, নট পাৰ্মানেণ্ট বা টেম্পৰাৰী। তাৰপাছত আছে ইয়াৰ্ণ, হাবিয়াস কৰা বা ইচ্ছা কৰা, যিটো আমি হেঁপাহ কৰা বুলি কওঁ সেইটো। তাৰপিছত আছে বেছিক মানে মৌলিক, আমাৰ যিবিলাক মূল বস্তু সেইবিলাক, ফাণ্ডামেণ্টেল। অনাৰেবল মানে সন্মানীয়।
পটেঞ্চিয়েল মানে সক্ষমতা বা সম্ভাৱনীয়তা, আমাৰ যিকোনো কাম কৰিব পৰা বা যিকোনো স্থানত উপনীত হ'ব পৰা সক্ষমতা বা সম্ভাৱনীয়তা। অবষ্ট্ৰাক্ট মানে বাধা দিয়া, টু হাইণ্ডাৰ। লফুল মানে আইনগত, লেজিটিমেট। এতিয়া মই পেৰেগ্ৰাফকেইটা তোমালোকক অসমীয়াত অৰ্থ কৰি দিম, তোমালোকে ভালদৰে শুনি ল'বা আৰু বুজি ল'বা। ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ। নেলছন মেণ্ডেলাৰ মতে প্ৰতিজন মানুহৰে জীৱনত দুটাকৈ কৰ্তব্য থাকে। অব্লিগেশ্যনছ টু হিজ ফেমিলি, টু হিজ পেৰেণ্টছ, টু হিজ ৱাইফ এণ্ড চিলড্ৰেন। আৰু তাৰে এটা কৰ্তব্য কাৰ কাৰ প্ৰতি থাকে? তেওঁ নিজৰ পৰিয়ালটোৰ প্ৰতি, নিজৰ মাক দেউতাকৰ প্ৰতি, নিজৰ পত্নীৰ প্ৰতি আৰু নিজৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰতি। এণ্ড হি হেজ এন অব্লিগেশ্যন টু হিজ পিপুল, হিজ কমিউনিটি, হিজ কাণ্ট্ৰি। আৰু আনটো কৰ্তব্য থাকে তেওঁ নিজৰ মানুহখিনিৰ প্ৰতি, নিজৰ সম্প্ৰদায়টোৰ প্ৰতি আৰু নিজৰ দেশখনৰ প্ৰতি। ইন এ চিভিল এণ্ড হিউমেন society, each man is able to fulfill those obligations according to his own inclinations and abilities. এখন সভ্য আৰু মানৱীয় সমাজত প্ৰতিজন লোকেই নিজৰ প্ৰৱণতা বা প্ৰবৃত্তি আৰু সক্ষমতা অনুসৰি এই কৰ্তব্যবিলাক সম্পাদন কৰিব পাৰে বা এই কৰ্তব্যবিলাক পূৰণ কৰিব পাৰে। But in a country like South Africa, it was almost impossible for a man of my birth and color to fulfill both of those obligations. মেন অফ মাই বাৰ্থ এণ্ড কালাৰ, তাৰমানে নেলছন মেণ্ডেলাই তেওঁৰ দৰে জন্মগ্ৰহণ কৰা আৰু তেওঁৰ দৰে কৃষ্ণাংগ লোকসকলৰ কথা কৈছে। কিন্তু দক্ষিণ আফ্ৰিকাৰ দৰে এখন দেশত মোৰ দৰে জন্মগ্ৰহণ কৰা আৰু মোৰ ৰঙৰ এজন মানুহৰ বাবে এই দুয়োটা কৰ্তব্য সম্পাদন কৰাটো অসম্ভৱ আছিল। In South Africa, a man of color who attempted to live as a human being was punished and isolated. দক্ষিণ আফ্ৰিকাত এজন কৃষ্ণাংগ লোকে যদি মানুহ হিচাপে জীয়াই থাকিবলৈ কিবা প্ৰচেষ্টা চলায় তেন্তে তেওঁলোকক শাস্তি বিহা হৈছিল আৰু তেওঁলোকক অকলশৰীয়া কৰি পেলোৱা হৈছিল, নিঃসংগ কৰি পেলোৱা হৈছিল। In South Africa, a man who tried to fulfill his duty to his people was inevitably ripped from his family and his home and was forced to live a life apart. দক্ষিণ আফ্ৰিকাত a man who tried to fulfill his duty to his people, যদি এজন লোকে তেওঁৰ নিজৰ মানুহবিলাকৰ প্ৰতি, তাৰমানে কৃষ্ণাংগসকলৰ কোনোবা এজনে যদি কৃষ্ণাংগসকলৰ প্ৰতি নিজৰ কৰ্তব্য সম্পাদন কৰিবলৈ যায়, was inevitably ripped from his family and his home, তেওঁ কি কৰিছিল? একদম নিশ্চিতভাৱেই নিজৰ পৰিয়াল আৰু ঘৰৰ পৰা আঁতৰাই লৈ যোৱা হৈছিল, আজৰি লৈ যোৱা হৈছিল। and was forced to live a life apart, আৰু তেওঁলোকক একদম অকলশৰীয়া বা নিঃসংগ এটা জীৱন যাপন কৰিবলৈ বাধ্য কৰোৱা হৈছিল। তাৰমানে তেওঁলোকে নিজৰ অধিকাৰবিলাক সাব্যস্ত কৰিব বিচাৰিলে তেওঁলোকক অকলশৰীয়া কৰি পেলোৱা হৈছিল আৰু নিঃসংগ জীৱন যাপন কৰিবলৈ বাধ্য কৰা হৈছিল। এ টুইলাইট এক্সিষ্টেঞ্চ অফ চিক্ৰেচি এণ্ড ৰিবেলিয়ন, যিটোক নেলছন মেণ্ডেলাই টুইলাইট এক্সিষ্টেঞ্চ অফ চিক্ৰেচি এণ্ড ৰিবেলিয়ন বুলি কৈছে। তাৰমানে আমাৰ যিটো গোপনীয়তা আৰু বিদ্ৰোহৰ এটা ছয়াময়া অৱস্থিতি। তাৰমানে কি হ'ল, যদি এজন লোকে নিজৰ যিবিলাক অধিকাৰ সেই অধিকাৰবিলাক যদি সাব্যস্ত কৰিবলৈ বিচাৰিছিল, সেই শ্বেতাংগসকলে কি কৰিছিল? তেওঁলোকক একদম বিদ্ৰোহী হিচাপে আচৰণ কৰিছিল, বিদ্ৰোহী হিচাপে তেওঁলোকক কাৰাগাৰত ৰাখে বা তেওঁলোকক বহুত শাস্তি বিহে আৰু একদম ৰাষ্ট্ৰদ্ৰোহে যেন তেওঁলোকে কৰিছে, ঠিক তেনেকুৱা ধৰণৰ আচৰণ কৰে। I did not in the beginning choose to place my people above my family. নেলছন মেণ্ডেলাই কি হৈছিল? প্ৰথম অৱস্থাত তেওঁ নিজৰ পৰিয়ালৰ লোকসকলতকৈ তেওঁ কৃষ্ণাংগ লোকসকলক ওপৰত স্থান দিব বিচৰা নাছিল। তাৰমানে নিজৰ পৰিয়ালটোকে তেওঁ অকল নিজৰ পৰিয়ালটোৰ কথাই চিন্তা কৰিছিল আৰু পৰিয়ালৰ মানুহখিনিক সুখ বা দুখে তেওঁ নিজৰ সুখ বা দুখ সেইধৰণে ভাবি লৈছিল। তেওঁ অন্যান্য কৃষ্ণাংগসকলক কেনেকুৱা অৱস্থাত আছে সেইটো তেওঁ চিন্তা কৰা নাছিল। But in attempting to serve my people, কিন্তু যেতিয়াই মোৰ নিজৰ মানুহখিনিৰ প্ৰতি সেৱা আগবঢ়াব বিচাৰিছিলোঁ, I found that I was prevented from fulfilling my obligations as a son, a brother, a father and a husband. আৰু তেতিয়া নেলছন মেণ্ডেলাই এটা কথা অনুভৱ কৰিছিলে যে কি, এটা কথা গম পাইছিলে যে কি, তেওঁক এজন পুত্ৰ, এজন ভাতৃ, এজন পিতৃ বা এজন পতি হিচাপে তেওঁ যিবিলাক এতিয়া কৰ্তব্য আছে সেই কৰ্তব্যবিলাক পালন কৰাত তেওঁক এতিয়া বাধা দিয়া হৈছে। তাৰমানে এওঁকো এতিয়া এজন বিদ্ৰোহীৰ দৰে আচৰণ কৰা হৈছে, তেওঁক নিজৰ পৰিয়ালৰ পৰা নিঃসংগ কৰি লৈ যোৱা হ'ল, তেওঁ নিজৰ পৰিয়ালৰ পৰা আঁতৰাই লৈ যোৱা হ'ল আৰু এটা অকলশৰীয়া জীৱন যাপন কৰিবলৈ বাধ্য কৰোৱা হৈছিল। I was not born with a hunger to be free.
মই স্বাধীন হোৱাৰ কোনো ভোক লৈ জন্মগ্ৰহণ কৰা নাছিলোঁ। তাৰমানে এতিয়া কেতিয়াও নিজকে পৰাধীন হৈ জন্মগ্ৰহণ কৰিছে বুলি ভবা নাছিল, নিজে স্বাধীন হৈ জন্মগ্ৰহণ কৰিছে বুলি ভাবিছিল আৰু নিজৰ কিছুমান অধিকাৰ তেওঁ উপভোগ কৰি আহিব পাৰিছিল বুলি তেওঁ ভাবিছিল। আই ৱাজ বৰ্ণ ফ্ৰী, মই স্বাধীন হৈ জন্মগ্ৰহণ কৰিছিলোঁ। ফ্ৰী ইন এভৰি ৱে ডেট আই কুড ন', মই জনা আটাইবিলাক ক্ষেত্ৰতে মই স্বাধীন বা মুক্ত আছিলোঁ। ফ্ৰী টু ৰান ইন দ্য ফিল্ডছ নিয়াৰ মাই মাদাৰ্ছ হাট, এতিয়া কোনবিলাক ক্ষেত্ৰত মুক্ত বা স্বাধীন আছিল, মোৰ মাৰ ঘৰৰ কাষৰ যিবিলাক পথাৰবিলাকত দৌৰিব পৰাকৈ মই স্বাধীন আছিলোঁ। ফ্ৰী টু ছুইম ইন দ্য ক্লিয়াৰ ষ্ট্ৰীম ডেট ৰেন থ্ৰু মাই ভিলেজ, আমাৰ গাঁৱৰ মাজেদি পাৰ হৈ যোৱা পৰিষ্কাৰ পানীৰ যিটো জুৰি, সেই জুৰিটোত সাঁতুৰিব পৰাকৈ মই স্বাধীন আছিলোঁ। ফ্ৰী টু ৰ'ষ্ট মিলিজ আণ্ডাৰ দ্য ষ্টাৰ্ছ, ৰাতিৰ আকাশৰ তৰাবিলাকৰ তলত গোমধান সিজাব পৰাকৈ বা পুৰিব পৰাকৈ মই স্বাধীন আছিলোঁ। এণ্ড ৰাইড দ্য ব্ৰড বেকছ অফ শ্ল' মুভিং বুলছ, আৰু ধীৰ গতিৰে যোৱা যিবিলাক বহল পিঠি লগা খাৰ আছে সেইবিলাকত উঠিব পৰাকৈ মই স্বাধীন আছিলোঁ। খাৰ গৰুবিলাকৰ কথা কৈছে। এজ লং এজ আই অবেইড মাই ফাদাৰ এণ্ড এবাইডেড বাই দ্য কাষ্টমছ অফ মাই ট্ৰাইব, যেতিয়ালৈকে মই মোৰ দেউতাক মানি চলিছিলোঁ আৰু আমাৰ জনগোষ্ঠীটোৰ যিবিলাক ৰীতি নীতি বা আচাৰ আচৰণ সেইবিলাক মানি চলিছিলোঁ। আই ৱাজ নট ট্ৰাবল্ড বাই দ্য লজ অফ মেন অৰ গড, মোক তেতিয়ালৈকে মানুহ বা ভগৱানৰ কোনো আইনেই মোৰ বাবে আমনি সৃষ্টি কৰা নাছিল বা মোক বাধা দিয়া নাছিল। It was only when I began to learn that my boyhood freedom was an illusion, when I discovered as a young man that my freedom had already been taken from me, that I began to hunger for it. তেওঁ এতিয়া যিটো স্বাধীনতাৰ বিষয়ে যিটো ল'ৰালি কালৰ ধাৰণা, বয়হুড ফ্ৰীডম, তাৰমানে তেওঁ যে মাকৰ কাষৰ ঘৰৰ পথাৰবিলাকত দৌৰিছিল, গাঁৱৰ মাজেদি পাৰ হৈ যোৱা সুঁতিটোত তেওঁ সাঁতুৰিছিল, তেওঁ গোমধান যে সিজাইছিল, সেইবিলাক তেওঁ ল'ৰালি কালত তেওঁ সেইবিলাকে স্বাধীনতা বুলি ভাবিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁ গম পাইছিল যে, এজন ডেকালোক হিচাপে গম পাইছিল যে তেওঁ নিজৰ স্বাধীনতাখিনি তেওঁৰ পৰা কাঢ়ি লৈ যোৱা হ'ল আৰু তেওঁ সেই স্বাধীনতাখিনি বিচাৰি এতিয়া হাবিয়াস খাই ফুৰিছে বা বহুত ভোকত থকাৰ দৰে আছে। আৰু সেই তেতিয়া তেওঁ গম পাইছিল তেওঁ এতিয়া যিটো ল'ৰালি কালৰ যিটো স্বাধীনতাৰ ধাৰণা সেইটো সম্পূৰ্ণৰূপে এটা ভ্ৰান্ত ধাৰণা, সম্পূৰ্ণৰূপে এটা ভুল ধাৰণা আছিল। At first, as a student, I wanted freedom only for myself. প্ৰথমতে তেওঁ যেতিয়া এজন ছাত্ৰ আছিল বা তেওঁ ছাত্ৰ অৱস্থাত কেৱল নিজৰ বাবেহে তেওঁ স্বাধীনতা বিচাৰিছিল। তাৰমানে সেই সময়ত স্বাধীনতাৰ ক্ষেত্ৰত তেওঁ অলপ স্বাৰ্থকেন্দ্ৰিক আছিল, অলপ স্বাৰ্থপৰ নিচিনা আছিল। দ্য ট্ৰেঞ্জিটৰী ফ্ৰীডমছ অফ বিং এবল টু ষ্টে আউট এট নাইট, আৰু কি স্বাধীনতা বিচাৰিছিল তেওঁ এতিয়া, কিছুমান অস্থায়ী, ট্ৰেঞ্জিটৰী মানে অস্থায়ী স্বাধীনতা, যেনে ৰাতি ঘৰৰ বাহিৰত থকা, ৰিড হোৱাট আই প্লিজড, তেওঁ যিবিলাক কিতাপ পঢ়ি ভাল পায় তেনেধৰণৰ কিতাপ পঢ়িবলৈ পোৱা। এণ্ড গ' হুৱেৰ আই চুজ, আৰু তেওঁ যলৈকে যাব বিচাৰে তালৈকে যাব পৰা, এইবিলাককে তেওঁ ছাত্ৰ অৱস্থাত স্বাধীনতা বুলি ভাবিছিল। লেটাৰ এজ এ য়ং মেন ইন জোহান্সবাৰ্গ, আৰু পৰৱৰ্তী পৰ্যায়ত জোহান্সবাৰ্গৰ এজন ডেকালোক হিচাপে, আই ইয়াৰ্ণ ফৰ দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডমছ অফ এচিভিং মাই পটেঞ্চিয়েল, অফ আৰ্নিং মাই কিপ, অফ মেৰিং এণ্ড হেভিং এ ফেমিলি। জোহান্সবাৰ্গৰ ডেকালোক হিচাপে তেওঁ কিছুমান কি হ'ল, এতিয়া মৌলিক আৰু সন্মানীয় অধিকাৰ, তাৰমানে মৌলিক আৰু সন্মানীয় অধিকাৰ মানে যিবিলাক অধিকাৰ আমাক জীয়াই থাকিবলৈ অত্যন্ত প্ৰয়োজনীয়, যিবিলাক নহ'লে আমি এটা অৰ্থপূৰ্ণ জীৱন এটা যাপন কৰিব নোৱাৰোঁ, সেই তেনেকুৱা ধৰণৰ কিছুমান অধিকাৰ তেওঁ এতিয়া বিচাৰি ফুৰিছিল। আৰু সেইবিলাকৰ ভিতৰত তেওঁ কিহৰ ওপৰত গুৰুত্ব দিছিল, ফ্ৰীডমছ অফ এচিভিং মাই পটেঞ্চিয়েল, তেওঁ এতিয়া যিটো সক্ষমতা আছিল, তেওঁ যিটো দক্ষতা আছিল, সেই দক্ষতা অনুসৰি তেওঁ সফলতা অৰ্জন কৰা বা যিকোনো কামত এতিয়া নিজকে নিয়োজিত কৰা। অফ আৰ্নিং মাই কিপ, তেওঁ এতিয়া যিটো দৈনন্দিন খৰচ হয় বা তেওঁলোকৰ পৰিয়াল ভৰণ পোষণৰ বাবে যিবিলাক খৰচ হয় সেইবিলাক উপাৰ্জন কৰা। অফ মেৰিং, বিবাহ কৰা। এণ্ড হেভিং এ ফেমিলি, আৰু এটা পৰিয়াল পতা, এইবিলাকক তেওঁ এতিয়া বেচিক এণ্ড অনাৰেবল ফ্ৰীডম বুলি কৈছে। দ্য ফ্ৰীডম নট টু বি অবষ্ট্ৰাক্টেড ইন এ লফুল লাইফ, আৰু নেলছন মেণ্ডেলাৰ মতে এইবিলাক এনেকুৱা ধৰণৰ কিছুমান স্বাধীনতা, এনেকুৱা ধৰণৰ কিছুমান অধিকাৰ যিবিলাক আইনগত জীৱনত কেতিয়াও বাধা দিব নোৱাৰি। আইনগত জীৱন মানে যদি আমি এতিয়া আইন মানি চলোঁ, সকলোৰ কাৰণে যদি আইন সমান হয়, তেন্তে
কোনো লোককে এনেকুৱা ধৰণৰ স্বাধীনতা বা অধিকাৰবিলাকৰ পৰা বঞ্চিত কৰিব নোৱাৰি। আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ।